MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। বঙাইগাঁও জিলাৰ বালাচৰত বাঁহৰ কাৰুশিল্প নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ। নিউজ নাওৰ এক ৰিপৰ্ট। বঙাইগাঁও জিলা বালাচৰত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে বাঁহৰ কাৰুশিল্প নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ বালাচৰত নাবাৰ্ডৰ উদ্যোগত আৰু ৰূপজ্যোতি সংঘ NGOৰ সহযোগত অনুষ্ঠিত হয় উক্ত প্ৰশিক্ষণ শিবিৰটি। নাবাৰ্ডৰ DDM আলাৰাম দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰৰ আদৰণি ভাষণ প্ৰদান কৰে NGOৰ সদস্য আকৰাম আলীয়ে। আনহাতে সম্বৰ্ধনা অনুষ্ঠান আৰু পৰিচয় পৰ্ব পৰিচালনা কৰে ৰূপজ্যোতি সংঘৰ সম্পাদক শ্বাহজাহান আমিনে। সভাত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ, উত্তৰ শোলমৰা মহকুমাৰ মহকুমাধিপতি জয় বিকাশ, বঙাইগাঁও জিলা SBIৰ LDM বিকাশ চন্দ্ৰ শীল, DICCৰ ADCIৰ SI পুলেন তালুকদাৰে ভাষণ প্ৰদান কৰে। জানিব পৰা মতে 90টা SHG 90জন হিতাধিকাৰীক 45 দিন প্ৰশিক্ষণ দিব। প্ৰশিক্ষণ শিবিৰত বাঁহৰে কি সামগ্ৰী তৈয়াৰ কৰিব পাৰি আৰু উপযুক্ত বজাৰত কেনেকৈ বিক্ৰী কৰিব পাৰি তথা চৰকাৰীভাৱে ঋণৰ ব্যৱস্থা কৰা হ'ব বুলি বিধায়ক আব্দুল বাতিন খণ্ডকাৰে মন্তব্য প্ৰকাশ কৰে। বিধায়কগৰাকীৰ লগতে নাবাৰ্ড আৰু বেংকৰ বিষয়াসকলে তেওঁলোকৰ মন্তব্য আগবঢ়ায়। আজি এই 25 জুন তাৰিখে আমাৰ মানে ইতিহাস প্ৰসিদ্ধ আগতো নৈলাপাৰা বুলিয়ে কৈছিল বালাচৰ পাৰ্ট 2 অঞ্চলত আমাৰ বাঁহ বেতৰ কাম কৰি আছে, যুগ যুগ ধৰি আমি কৰি আছিলোঁ। তাতে আপগ্ৰেড কৰাৰ কাৰণে মানে আধুনিক যুগৰ লগত সংগতি ৰাখি এই কাৰিকৰখিনিক আমি আপগ্ৰেড কৰাৰ কাৰণে ৰূপজ্যোতি সংঘ বুলি এটা সংঘ আছে কুকিলাৰ, তেখেতসকলে RIDFৰ অধীনত এটা আঁচনি আনি তেওঁলোকক আধুনিক প্ৰশিক্ষণ দিব, যি প্ৰশিক্ষণৰ ফলত আমি বাঁহৰ সা সঁজুলি ৰাজ্যিক পৰ্যায়ত, আন্তঃৰাজ্যিক পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যাতে আমি যোগান ধৰিব পাৰোঁ তাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হ'ল। আৰু তাৰ বাবে ৰূপজ্যোতি সংঘক আমি এই অত্যন্ত অঞ্চলৰ ৰাইজে ধন্যবাদ যাচিছোঁ যে তেখেতসকলে এটা ভাল পদক্ষেপ লৈছে। আৰু এই প্ৰগ্ৰামক উৎসাহিত কৰাৰ কাৰণে আমাৰ SDO চিভিল IAS বিষয়া তেখেত নিজে আহিছে, DDM আহিছে, LDM আহিছে, সকলো বিষয়াখিনি আহিছে। গতিকে এই অঞ্চলৰ ৰাইজে এই প্ৰশিক্ষণৰ সুযোগ লৈ পেলাই বাঁহ বেতৰ যিটো আমাৰ কাৰখানা সেইটো যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰে তাৰ কাৰণে এটা বিশেষ পদক্ষেপ আজি গ্ৰহণ কৰা হ'ল। পৰৱৰ্তী সময়ত আৰু ভালেখিনি পদক্ষেপ ল'ব লাগিব, লৈ পেলাই আমি সমাজখনক যিটো গতানুগতিকভাৱে বাঁহ বেতৰ কাম কৰি আছিলে সেইটো আধুনিকৰ ফালে লৈ পেলাই মানুহৰ আয় উন্নতিত অৰিহণা যোগোৱাৰ এটা ব্যৱস্থা কৰা হ'ল। মই নাবাৰ্ডৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট মেনেজাৰ। আজি ইয়াতে বালাচৰ পাৰ্ট 2ত আহিছিলোঁ আমি। ইয়াতে আমাৰ লোকেল ইয়াতে NGO আছে ৰূপজ্যোতি সংঘ বুলি, এই ৰূপজ্যোতিৰ থ্ৰুৱেদি নাবাৰ্ডৰ এটা প্ৰজেক্ট ইয়াতে চেংচন কৰা গৈছে, য'ত মোটামুটি
9.5 লাখ টকা ইয়াতে চেংচন কৰিছে। ইয়াতে আমি বালাচৰ পাৰ্টটোত এনে আপোনালোকে গম পায় এইটো এৰিয়াটো বেম্বুৰ কাৰণে বিখ্যাত। ইয়াতে বহু বছৰৰ পৰা ইয়াতে বাঁহৰ এইটো আমাৰ ৰাইজে কাম কৰি আহি আছে। তো এই যিটো কাম কৰি আছে এইটো কেনেকৈ আমি উন্নতি কৰিব পাৰে বা কেনেকৈ আমি কমাৰ্চিয়েল লাইনত লৈ যাব পাৰে, ঠিক তেনেকুৱা এটা চিন্তা কৰি পেলাই ইয়াতে ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে 3টা বেটছত ট্ৰেইনিং হ'ব, 30জনকৈ 3টা বেটছত ট্ৰেইনিং হ'ব। আৰু ট্ৰেইনিঙৰ পিছত ইয়াতে আমি এনেকুৱা ব্যৱস্থা এটা চিন্তা কৰিছোঁ য'ত ট্ৰেইনিং লোৱাৰ পিছত মানুহবিলাকে এইটো অলপ কমাৰ্চিয়েলাইজ কৰিব পাৰে। ইয়াত ভেলু এড কৰি পেলাই যিখিনি বেম্বুৰ প্ৰডাক্ট ইয়াতে তৈয়াৰ কৰা হয় এইখিনি যেন আমি মাৰ্কেটত ওলাই দিব পাৰোঁ। আৰু ইয়াতে দৰকাৰ হ'লে আমি বেংকৰ ফালৰ পৰা ইয়াত লোন দিয়াৰ ব্যৱস্থা এই বস্তুবিলাকো ইয়াতে আমি প্লেন কৰিছোঁ। নিশ্চয় ইয়াতে কোনোবা যদি আগবাঢ়ি আহে যে এইটো প্ৰমোট কৰাৰ কাৰণে, বেম্বু ক্ৰেপটো প্ৰমোট কৰাৰ কাৰণে, নিশ্চয় আমি বেংকৰ ফালৰ পৰা লোনৰ ব্যৱস্থা কৰা হ'ব। ঠিক তেনেকৈ আমি চিন্তা কৰিছোঁ যে এইটো এৰিয়াত যিহেতু বেম্বুটো বঙাইগাঁও ডিষ্ট্ৰিক্টত এইটো এৰিয়াটো এটা বিখ্যাত বুলি ক'ব পাৰে। তো এইটো এৰিয়াটো আমি বেম্বু ক্ৰেপটো অলপ কমাৰ্চিয়েলাইজ কৰাৰ কাৰণে ব্যৱস্থা এটা লৈ পেলাই এই ট্ৰেইনিং ব্যৱস্থাটো ইয়াতে কৰা হৈছে। এই বালাচাৰ পাৰ্ট 2 গ্ৰামত আহিছোঁ। ইয়াতে বেম্বু এণ্ড ক্ৰেফ্টৰ বিষয়ত এটা প্ৰশিক্ষণৰ আৰু কি কৰা হ'ল, উদ্বোধন কৰা হ'ল। প্ৰথমতে ৰূপজ্যোতি সংঘক মই ধন্যবাদ যাচিছোঁ যে তেখেতে এটা ইমান ধুনীয়া পদক্ষেপ লৈছে এই গ্ৰামটো উন্নতিৰ কাৰণে। তো আমিও বেংকৰ ফালৰ পৰা এই গ্ৰামত যাতে উন্নতি হয় সেই উন্নতিকল্পে আহিছোঁ। যে ইয়াতে যদি আমি তেনেকুৱা আঁচনি পাওঁ যে তেখেতৰ কোনো লোনৰ বিষয়ত কিবা লাগে, সুবিধা লাগে, তো আমি সদায় বেংকবিলাক আগবাঢ়ি আছোঁ যে তেনেকৈ যদি বেম্বু এণ্ড ক্ৰেফ্ট প্ৰডাকশ্যনৰ জৰিয়তে তেখেতে এটা উদ্যোগ কৰিব বিচাৰে, আমি সদায় বেংকবিলাক তেখেতৰ কাৰণে আছোঁ আৰু তেখেতক আমি লোন প্ৰদানৰ এটা সুবিধা দিম বুলি আমি ইয়াতে মানে তেখেতক জাননী দিলোঁ। স্কিল ট্ৰেইনিংটোৰ শুভ উদ্বোধনী হ'ল আৰু এই শুভ উদ্বোধনীত 34 নং উত্তৰ ভাইপুৰী মাননীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ সাহেব, SDO চিভিল নটচালমাৰা, লগতে স্থানীয় মুখিয়াল ব্যক্তিসকল, বিভিন্ন SHG-ৰ মেম্বাৰসকল আমাৰ এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। আৰু 45 ডেজৰ 3টা গ্ৰুপত মুঠতে আমি প্ৰশিক্ষণটো দিয়া হ'ব। আমাৰ বালাচৰ পাৰ্ট 2 আজি আমাৰ ৰূপজ্যোতি সংঘৰ তৰফৰ পৰা নাবাৰ্ডৰ জৰিয়তে বাঁহ বেতৰ কামৰ শুভাৰম্ভণি কৰিলোঁ। যে এই প্ৰশিক্ষণ শিবিৰটো আমি 45 দিনীয়া কাৰ্যসূচীৰে আৰম্ভণি কৰিলোঁ। আজিৰ পৰা 45 দিন আমি এই প্ৰশিক্ষণটো চলাই যাম। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।